ধুনীয়া ৰিলছ আমাৰ কাংকান ধেমাজি পিপনিৰ পৰা এইযোৰ হৈছে হোৱাইট টছৰ খুবেই ধুনীয়া যোৰা সঁচাই খুবেই ধুনীয়া পকোৱা দহিও ধুনীয়াকৈ কৰি দি আছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব ৰেডি টু ৱেৰ আফটাৰ ডিছকাউণ্ট 6700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ হৈ আছে ল'ব পাৰিব ইয়াৰ ব্লাউজ পিচটো ক'ত গ'ল হে ব্লাউজ পিচটো দেখি পোৱা নাই আছে চাগে আৰু এইযোৰ হৈছে পিয়ৰ টছৰ আৰু এনেকৈ সেম আমি আগতে মুগাটো বনাইছিলোঁ এনেকৈ অলৰেডি ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি থৈ দিয়া আছে পিয়ৰ টছৰ কিন্তু দেখিবলৈ একেবাৰে মুগা যেনে লাগিব কালাৰটো আপোনালোকে দেখা পাইছে খুবেই ধুনীয়া আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 8700 ৰুপিজ লগতে ৰেডি টু ৱেৰ হৈ আছে 8700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুবেই ধুনীয়া যোৰা কোনোবা যদি ভাবিছে যে জোৰণত পিন্ধি যাবলৈ তেতিয়া এইযোৰ আপোনালোকে চিন্তা কৰিব পাৰে এই ধুনীয়া যোৰা আপোনালোকে চিন্তা কৰিব পাৰে 14500 টকাত ল'ব পাৰিব ইয়াৰ ব্লাউজ পিচটো দেখা নাই যে ব্লাউজ পিচ নাই আৰু ইমান হেভি যোৰাটো ব্লাউজ পিচ নাথাকিলে হ'বনে এইফালে হৈছে মেখেলাখন খুবেই ধুনীয়া আছে ব্লাউজ পিচ নাই কৈছে কিন্তু ব্লাউজ পিচটো বনাই দিয়া হ'ব বাৰু এইটো চিন্তা কৰিব নালাগে আৰু এইযোৰ হৈছে পাঁচজোখৰ খুবেই ধুনীয়া যোৰা আৰু এই পাঁচজোখৰ ধুনীয়া যোৰা ল'ব পাৰিব 3300 টকাত লগতে ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আপোনালোকক এইফালে হৈছে চেল বৰ্ডাৰ 3300 টকাত ল'ব পাৰিব লগতে থাকিব ৰেডি টু ৱেৰ